হেল্ল' বন্ধু, কাৰেণ্ট আছামলৈ স্বাগতম। আজি আপোনালোকক এখন অৰণ্য দেখুৱাইছোঁ। আপোনালোকে মন কৰকচোন, এইখন এখন অৰণ্য। আপুনি নিশ্চয় এইজোপা কি গছ ধৰিব পাৰিছে। এই অঞ্চলটোত এই গছটো ভৰপূৰ। আপুনি নিশ্চয় ধৰিব পাৰিছে এইজোপা কি গছ। এইজোপা হৈছে এজোপা মছলাজাতীয় উদ্ভিদ, নৰসিংহ। ইয়াৰ নামটোতে আপুনি ধৰিব পাৰিছে নৰসিংহ। নৰসিংহ সাধাৰণতে আমি আমাৰ খাদ্য হিচাপে ব্যৱহাৰ কৰোঁ। চাটনি কৰিও খাব পাৰি, দালিত দিও খাব পাৰি, বিভিন্ন প্ৰকাৰে ইয়াক খাব পাৰি। আমাৰ যিখিনি বঙালী মানুহ আছে, তেওঁলোকৰ বোলে ৰন্ধনশালা এই কাৰি পাতা নহ'লে নচলে বুলি এটা প্ৰবাদো আছে। হেল্ল' বন্ধু, এই কাৰি পাতা কিয় খাব লাগে বা ইয়াৰ গুণাগুণ আপোনালোকে হয়তো নাজানিবও পাৰে, কিন্তু খায়, ইয়াক বেয়া পোৱা মানুহ নায়েই। আজি মই ক'বলৈ লৈছোঁ এই কাৰি পাতাৰ দুটামান ঔষধি গুণ। প্ৰথম কথা হ'ল, যেতিয়া আমাৰ ফেটি লিভাৰ হয়, সাধাৰণতে এটা স্বাভাৱিক ৰোগ ফেটি লিভাৰ, প্ৰায় মানুহবিলাকৰে আজিকালি আছে। এই ফেটি লিভাৰটো কিয় হয়? যেতিয়া আমি শ্ৰম নকৰোঁ, আমি খাদ্য খাওঁ কিন্তু আমি শ্ৰম নকৰোঁ। শ্ৰম নকৰিলে আমাৰ যিটো এনাৰ্জিটো যদি আমি বাৰ্ণ নকৰোঁ, তেতিয়াহ'লে সি আমাৰ দেহাৰ এটা অংশত জমা হৈ যায়, আৰু সেই অংশটো হৈছে লিভাৰ। লিভাৰত যেতিয়া সেই শক্তিটো জমা হৈ যায়, জমা হওঁতে এদিন সি আপোনাৰ লিভাৰটো ৰোগগ্ৰস্ত কৰি তোলে। যেনেকৈ বেংকত পইচা থওঁতে আমাৰ পইচা চক্ৰবৃদ্ধি হাৰত বাঢ়ি অত্যাধিক হৈ যায়, ঠিক তেনেকৈ আমাৰ লিভাৰত সেই ফেটসমূহ জমা হৈ যায়, আৰু আমাৰ লিভাৰ বেয়া হৈ যায়, আৰু আমি বহুত ৰোগত ভুগিবলগীয়া হয়। আৰু তাৰ পৰা বাচিবৰ কাৰণে আমি বাছি ল'ব লাগিব এই কাৰি পাতা। ৰাতিপুৱা আপুনি শুই উঠি খালী পেটতেই যদি ইয়াৰ পাত কেইটামান, এই আগপাত এমুঠি যদি খুন্দি 50 গ্ৰাম আপুনি ইয়াৰ ৰস খায়, আপুনি এই ফেটি লিভাৰৰ পৰা মুক্ত হ'ব পাৰিব। আৰু লগে লগে আমাৰ এটা সাংঘাতিক ৰোগ আছে, সেইটো হৈছে কলেষ্টৰল। বৰ্তমান কলেষ্টৰলৰ চিকাৰ হৈছে বহুত মানুহ। তাৰো মুখ্য কাৰণ হ'ল শ্ৰম বিমুখ। আমি যে শ্ৰম কৰিবলৈ এৰি দিছোঁ, গতিকে আমাৰ কি হৈছে, আমাৰ শিৰবিলাকৰ মাজত এবিধ হালধীয়া পদাৰ্থ জন্ম হৈছে, আৰু সি কি কৰে, আমাৰ ৰক্ত চলাচলত বাধা দিয়াৰ লগতে অক্সিজেন, আমাৰ শিৰাবিলাকৰ মাজেদি অক্সিজেন প্ৰবাহত বাধা জন্মায়। ফলত মানুহ শকতাৱত হৈ থাকিলেও দুৰ্বল হৈ যায়, ভাগৰ লাগে, ফুপনি ধৰে, আৰু হাৰ্ট এটেক হৈ হঠাৎ চিৰবিদায় ল'বলগীয়া হয়। হেল্ল' বন্ধু, যদি আপুনি এই কাৰি পাতাৰ ৰস খালী পেটতে খোৱাৰ
ব্যৱস্থা কৰে। সপ্তাহত এদিন বা দুদিন খালেও হৈ গ'ল। আপুনি যদি এই কাৰি পাতা ব্যৱহাৰ কৰে তেতিয়াহ'লে আপোনাৰ সেই কলেষ্ট্ৰৰেলৰ পৰা আপুনি হাত সাৰিব পাৰিব। চাওক, ইয়াক বিচাৰি ফুৰিবও নালাগে, আপুনি থাউকতে পাব, বা আপুনি ইয়াৰ গুটি কেইটামান পচাই আপোনাৰ ঘৰতেই দুজোপা কৰি ল'ব পাৰিব। যদি আপুনি খালী পেটত খাবলৈ আপোনাৰ অসুবিধা হয়, আপোনাৰ সময় নহয়, কোনো কথা নাই, আপুনি ভাতৰ লগত দুফুটা নহৰু দি ইয়াক চাটনি কৰিও খাব পাৰে। ফলত কি হ'ব, আপুনি লাখ টকা খৰচ কৰিও যিটো দেহা আপুনি ঘূৰাই নাপাব, যিটো শৰীৰ ঘূৰাই নাপাব, বিনা পইচাতে আপুনি এই ঔষধ খাই সুস্থ সবল হৈ থাকিব পাৰিব। ইয়াৰ ঔষধি গুণৰ বিষয়ে আপোনাক কৈ শেষ কৰিব নোৱাৰি। এটা আমাৰ সমস্যা হৈছে ছালৰ সমস্যা। আমাৰ যদি মুখত ক'লা ক'লা দাগ থাকে, আমি যিটো চুম পৰা বুলি কওঁ, তেনে যদি ৰোগ থাকে, সেই ৰোগো এই কাৰি পাতাই আমাক মুক্ত কৰি দিব। অৰ্থাৎ ব্ৰণৰ সমস্যা, ছালৰ সমস্যা ইত্যাদিৰ পৰা পৰিত্ৰাণ পাব। আৰু ই কোনো খাবলৈ ভয় নাই। আজি আপুনি হয়তো শগুনী লতা এডাল খাবলৈ ভয় কৰিব, কাৰণ শগুনী লতাডাল কোনো ডাক্তৰে খাবলৈ আপোনাক অনুমতি নিদিয়ে, আৰু তাৰ কোনো ছাইড এফেক্ট হয়তো থাকি যাব পাৰে। যদিও শগুনী লতাৰ শতগুণ আছে, প্ৰত্যেকটো ৰোগৰ কাৰণে আপোনাৰ শগুনী লতা ভাল বুলি কয়, কিন্তু এজন ডাক্তৰেও আপোনাক কৈ দিব যে জেনুইন নহয়। আপুনি সুধিব পাৰে ডাক্তৰক, ডাক্তৰে কৈ দিব যে জেনুইন নহয়, কাৰণ ডাক্তৰবিলাকে আমাক মাৰেও তাৰেও। কাৰণ সকলো ডক্তৰেই ভগৱান নহয়, ডক্তৰক ভগৱানৰ লগত তুলনা কৰা হয়। কিন্তু আজি বহুত ডাক্তৰ, মই সকলোৰে কথা কোৱা নাই, ব্যৱসায়িক হৈ উঠিছে। তেওঁলোকৰ চেম্বাৰ আছে, তেওঁলোক হয়তো চৰকাৰীভাৱে এপইণ্ট হৈ আছে, আৰু তেওঁলোকে কিছুমান পৰীক্ষাগাৰৰ লগত পোনপটীয়াকৈ যোগাযোগ ৰাখিছে, বা নিজৰো লেবৰেটৰী আছে। গতিকে আপুনি ডাক্তৰৰ ওচৰলৈ গ'লেই আপোনাক পৰীক্ষা কৰিব নলগীয়া কিছুমান পৰীক্ষা কৰিবলৈ দি দিয়ে। ফলত তেওঁলোকে কি হয়, কমিশ্যন পায়। মই কিন্তু এই কথাটো সকলোৰে ক্ষেত্ৰত কোৱা নাই, কাৰণ ৰোগ মানেই হ'ল ডায়েগনিষ্ট কৰিবই লাগিব। ডায়েগনিষ্ট মেইন। ডায়েগনিষ্ট নকৰাকৈ যদি আপোনাক প্ৰেছক্ৰাইব কৰে, সি আপোনাৰ বহুত ক্ষতি কৰে। গতিকে সেইটো শুদ্ধ পন্থা। কিন্তু যিটো ডায়েগনিষ্ট, যিখিনি নকৰিলেও হয়, বা আপুনি যোৰহাটত কৰিলে ডিব্ৰুগড়ে মানি নলয়, ডিব্ৰুগড়ত কৰিলে গুৱাহাটীয়ে মানি নলয়, তাৰমানে আপোনাৰ কথাটো কি? কথাবোৰ তেনেকুৱাই। যে কি নহওক, আমি এই কাৰি পাতাটো খাবৰ কাৰণে আমি কোনো ডাক্তৰৰ প্ৰেছক্ৰিপশ্যনৰ প্ৰয়োজন নহয়, আৰু ইয়াৰ কোনো ছাইড এফেক্ট নাই, যিটো নেকি আমি সদায় খাই থাকোঁ। যেনেকৈ পানীৰ কোনো ছাইড এফেক্ট নাই, কিন্তু পানী হ'লেইতো নহ'ব ন, ভাল পানী লাগিব। ঠিক তেনেকুৱা কথাই, আমি ঔষধ খালেই নহ'ব, ডায়েগনিষ্ট লাগিব। যে কি নহওক, আজি আপোনালোকক অৱগত কৰিলোঁ যে এই কাৰি পাতাৰ মহত্ব। মই মাত্ৰ আজি আপোনালোকক 3টা বা 4টা কথাহে ক'লোঁ। ই কলেষ্ট্ৰৰেলৰ কাৰণে ভাল, সেইটো কৈছোঁ। ফেটি লিভাৰৰ কাৰণে ভাল, সেইটো কৈছোঁ। আপোনাৰ ত্বকৰ সমস্যাৰ কাৰণে ভাল, সেইটো কৈছোঁ। আৰু এটা কৈ মই আজি সামৰণি মাৰিম, সেইটো হৈছে আপোনাৰ চুলিৰ সমস্যা। আপুনি আজি অলপ দিনৰ পৰাই আপুনি এটা কথা দেখি আছে যে আমাৰ টপাৰ মূৰত চুলি গজাবৰ কাৰণে হাজাৰ হাজাৰ মানুহে লাইন পাতিছে, মাৰপিট হৈছে, বা বহুত কিবা কিবি হৈছে। কাৰণ চবৰে আশা মোৰ চুলিখিনি সুন্দৰ হৈ থাকক। চবৰে আশা ল'ৰাৰ পৰা বুঢ়ালৈকে, ডেকাৰ পৰা গাভৰুলৈকে সকলোৱে বিচাৰে
যে মোৰ চুলিখিনি সুন্দৰতকৈ সুন্দৰ হৈ থাকক। কিন্তু কি হৈছে, যিটো আপোনাৰ সৰি গৈছে, চুলিখিনি সৰি গৈছে, যোৱাৰ কাৰণে বিভিন্ন সমস্যাত পৰিছে। কিন্তু এই কাৰি পাতাটো যদি আপুনি নহৰুৰ লগত খুন্দি যদি চাটনি কৰি আপুনি এমাহ খায়, আপোনাৰ চুলি হ'ব কিচকিচীয়াকৈ ক'লা, ৰুদ্ধ হৈ যাব আপোনাৰ চুলি সৰা। আমাৰ হাতৰ মুঠিতেই পোৱা এই কাৰি পাতাটো আমি আজিৰ পৰাই আমি ব্যৱহাৰ কৰিবলৈ লওঁ। আপুনি এমাহৰ ভিতৰত আপোনাৰ এটা নতুন জীৱন ধাৰা এটা আপুনি পাবলৈ সক্ষম হ'ব। মই গছজোপা আকৌ ভালকৈ দেখুৱাই দিছোঁ, আপুনি চাওক। হেল্ল' বন্ধু, আজিৰ ভিডিঅ'টো মই ইমানতে সামৰিব বিচাৰিছোঁ। যদি আপুনি ভাল পাইছে, এটা লাইক কৰিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব। বেল আইকনটো ক্লিক কৰিব, যাতে মই দিয়া প্ৰতিটো ভিডিঅ' আপোনাৰ ওচৰত সবাতকৈ আগতে পায়। আজিলৈ আহোঁ, ধন্যবাদ।